গুড মৰ্ণিং। আজি হৈছে আমাৰ দাৰ্জিলিঙৰ তৃতীয়টো দিন। আজি অকণমান ফুৰিবলৈ ওলাই যাওঁ। ৰুমটো ইয়াত তলা চলা মাৰি লওঁ। ৰুমটো তলা চলা মাৰি লৈছোঁ। বাহিৰত বহুত বেছি ঠাণ্ডা। জেকেট চেকেট পিন্ধি লৈছোঁ। কুঁৱলী মানে বাহিৰত বহুত বেছি কুঁৱলী হৈ আছে। তো আজি ক'ত ক'ত যাওঁ, কি কৰোঁ চাই থাকক ভিডিঅ'টো। ময়ো ইমান বিশেষ নাজানো ক'ত ক'ত কি কি জেগা আছে, গ'লে গম পাম। তো ভিডিঅ'টো চাই থাকক। প্ৰথমতে আমি ৰুমৰ পৰা 10 মিনিট খোজকাঢ়ি আহি মল ৰোডত এখন টেক্সি লৈ লৈছোঁ আজিৰ দিনটোৰ কাৰণে। আজিৰ দিনটোৰ কাৰণে লৈছে 1800 টকা। 5টা জেগা দেখাব বুলি কৈছে। তো চাই থাকোঁচোন কি কি জেগা দেখুৱাই। এয়া এটা সৰু ৰাস্তা, মানে দুখন গাড়ী ক্ৰছ কৰিবলৈ অকণমান প্ৰব্লেম হয়। তেনেকুৱা এটা সৰু ৰাস্তাৰ মাজে মাজে আমি আহি আছোঁ। কি ধুনীয়া পৰিৱেশ চাওকচোন। সঁচাকৈ পাহাৰীয়া জেগাবোৰ এনেও বেছি ভাল লাগে। যি কি নহওক আমি আহি পালোঁহি জাপানীজ টেম্পল। সেইটো অকণমান ওপৰত আছে। আমি ওপৰলৈকে অলপ খোজকাঢ়িব লাগিব। প্ৰথমতে আপোনালোকক তাৰ পৰিৱেশটো দেখাম।